নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ বন্ধুসকল আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ অহা 15 তাৰিখে অনুষ্ঠিত হ'ব লগা এডিআৰই গ্ৰেড 3 পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ আন এটা ৰিভিজন ক্লাছ লৈ আহিছো তো এই ভিডিঅ'টোত আমি আগতে ডিসকাস কৰা কিছুমান কোৱেশ্যনৰ ৰিভিজন কৰিম তো আপোনালোকে এখন বহি আৰু এটা কলম উলিয়াই লওক কিমানটা প্ৰশ্ন শুদ্ধ কৰিব পাৰিছে আপোনালোকে লিখি লিখি গৈ থাকিব তো প্ৰথমতে আমি আপোনালোকক প্ৰশ্নটো কৈ দিম আৰু উত্তৰটো কৈ যাম আৰু আপোনালোকৰ উত্তৰটো হৈতে মিলিছে নে নাই যদি মিলিছে ৰাইট দি যাব আৰু যদি মিলা নাই যে আপোনালোকে গম পাই যাব ভুল হৈছে তো কিমানটা কোৱেশ্যন শুদ্ধ হৈছে আৰু কিমানটা কোৱেশ্যন ভুল হৈছে আমাৰ ভিডিঅ'টোৰ শেষত কমেন্টত জনাই দিব তো বলক দেৰি নকৰাকৈ প্ৰশ্নসমূহ আলোচনা কৰো প্ৰথম প্ৰশ্নটো হৈছে চাৰ্ণবিল ডিজাস্টাৰ অকিউৰ্ড ডিউ টু চাৰ্ণবিল দুৰ্ঘটনা সংঘটিত হোৱাৰ কাৰণ কি আছিল তো বন্ধুসকল যেহেতু এটা ৰিভিজন ক্লাছ হয় তো বেছি ডিসকাস নকৰো অকল কোৱেশ্যন এনসাৰসমূহ কৈ যাম তো চাওক চাৰ্ণবিল দুৰ্ঘটনা সংঘটিত হোৱাৰ কাৰণটো কি আছিল মনত আছে না আপোনালোকৰ তো অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ নিউক্লিয়াৰ ৰিয়েক্টৰ এক্সপ্লোজন অৰ্থাৎ পাৰমাণৱিক ৰিয়েক্টৰ বিস্ফোৰণৰ ফলত চাৰ্ণবিল দুৰ্ঘটনা সংঘটিত হৈছিল আৰু তাৰিখটো আছিল 1986 ৰ 26 এপ্ৰিলত 1986 ৰ 26 এপ্ৰিল আছিল তাৰিখটো তো তাৰিখটো কৈ গৈছো আপোনালোকৰ ইম্পৰ্টেন্ট মনত থাকিবৰ কাৰণে নেক্সট তো চাওক The Ganga pollution is due to dumping of তলৰ কোনবোৰ নিক্ষেপণৰ বাবে গংগা নদী প্ৰদূষিত হৈছে কোনটো হ'ব চাওক তো ইয়াৰ অপচন সি টো হ'ব শুদ্ধ উত্তৰ ৰেডিঅ'এক্টিভ ওয়েষ্ট অৰ্থাৎ তেজস্ক্ৰিয় আৱৰ্জনাসমূহ গংগা নদীত নিক্ষেপণৰ বাবে গংগা নদী প্ৰদূষিত হৈছে নেক্সট তো চাওক তাজমহল ইজ threatened due to তাজমহল ভাবুকিৰ সন্মুখীন হোৱাৰ কাৰণ তলৰ কোনটো তো ইয়াৰ শুদ্ধ উত্তৰটো অপচন এ সালফাৰ ডাইঅক্সাইড সালফাৰ ডাইঅক্সাইডৰ ফলত তাজমহলৰ ওপৰত ভাবুকিৰ সৃষ্টি হৈছে নেক্সট তো চাওক কি দিছে ইন হুইচ অফ দা ফলোইং লেয়াৰ্স ইজ দা ওজন লেয়াৰ লোকেটেড তলৰ কোনটো স্তৰত ওজন স্তৰটো অৱস্থিত তো এইটো জানে সকলোৱে অপচন বি টো হ'ব শুদ্ধ উত্তৰ ষ্ট্ৰেটোস্ফিয়াৰ তো ষ্ট্ৰেটোস্ফিয়াৰত ওজন লেয়াৰটো আছে নেক্সট তো চাওক গেছ লিক ইন দা ভোপাল ট্ৰেজেডি ওয়াজ ভোপাল দুৰ্ঘটনাত নিৰ্গত হোৱা গেছবিধৰ নাম কি আছিল এইটো সকলোৱে জানে চাগে অপচন সি টো হ'ব শুদ্ধ উত্তৰ মিথাইল আইসোসাইনাইড তো ভোপাল দুৰ্ঘটনাত মিথাইল আইসোসাইনাইড নামৰ এবিধ গেছ নিৰ্গত হৈছিল নেক্সট লাইক বাঢ়িম কি দিছে চাওক দা আল্ট্ৰাভায়োলেট ৰেডিয়েশনছ ইন দা ষ্ট্ৰেটোস্ফিয়াৰ আৰ এবজৰ্ব বাই ষ্ট্ৰেটোস্ফিয়াৰত অতিবেঙুনীয়া ৰশ্মি কিহে শোষণ কৰে তো আমি সকলোৱে জানো অপচন ডি টো হ'ব শুদ্ধ উত্তৰ ওজন ওজনৰ যেটো সংকেত হেতু হৈছে O3 মনত ৰাখি দিব তো এই ওজনে আমাক ষ্ট্ৰেটোস্ফিয়াৰৰ পৰা অহা অতিবেঙুনীয়া ৰশ্মিটো শোষণ কৰি ৰাখে নেক্সট তো চাওক ঝুম কাল্টিভেশ্যন ইজ প্ৰিভিলেন্ট ইন ঝুম খেতি ক'ত ব্যাপকভাৱে কৰা হয় তো সকলোৱে জানো আমি অপচন বি টো হ'ব শুদ্ধ উত্তৰ নৰ্থ ইষ্ট উত্তৰ পূৰ্বাঞ্চলৰ যিবিলাক পাহাৰীয়া ঠাই আছে সেইবিলাকত বেছিকৈ বিশেষকৈ ঝুম খেতিবিলাক কৰা হয় নেক্সট তো চাওক নয়েজ পলিউশ্যন হেজাৰ্ড ইনক্লুড শব্দ প্ৰদূষণৰ ফলত কি সমস্যাৰ সৃষ্টি হয় তো কোনটো হ'ব চাওক অপচন সি টো হ'ব শুদ্ধ উত্তৰ হাই ব্লাড প্ৰেছাৰ হ'ব পাৰে হাৰ্ট ডিজিজ হ'ব পাৰে স্লিপ ডিষ্টাৰবেন্স এণ্ড ষ্ট্ৰেছ কি হ'ব পাৰে উচ্চ ৰক্তচাপ হয় হৃদৰোগ হয় টোপনি বিকাৰ হয় মানসিক চাপ এই বিভিন্ন ধৰণৰ ৰোগবিলাক শব্দ প্ৰদূষণৰ ফলত হ'ব পাৰে নেক্সট লাইক বাঢ়িম সাউন্ড বিকামছ হেজাৰ্ডাছ নয়েজ পলিউশ্যন এট ডেসিবেলছ শব্দ প্ৰাবল্য কেতিয়া বিপদসংকুল শব্দ প্ৰদূষণ হৈ পৰে তো এইটো জানিব লাগে অপচন বি টো হ'ব শুদ্ধ উত্তৰ 80 ডেসিবেলৰ অধিক হলে এবভ 80 ডেসিবেল এটো 40 হৈছে 80 হ'ব লাগিছিল এবভ 80 ডেসিবেল তো 80 ডেসিবেলৰ বেছি হলে কি হয় শব্দ প্ৰদূষণ বিপদসংকুল শব্দ প্ৰদূষণৰ সৃষ্টি হৈ পৰে নেক্সট তো চাওক বায়োস্ফিয়াৰ ৰিজাৰ্ভ প্ৰজেক্ট was initiated in which during in India during ভাৰতবৰ্ষত জীৱমণ্ডল সংৰক্ষণ প্ৰকল্প কোন চনত আৰম্ভ কৰা হৈছিল তো এটো মনত আছে না আপোনালোকৰ অপচন এটো হ'ব শুদ্ধ উত্তৰ 1986 ত 1986 চনত জীৱমণ্ডল সংৰক্ষণ প্ৰকল্প ভাৰতবৰ্ষত আৰম্ভ কৰা হৈছিল নেক্সট লাইক বঢ়ো হু ইজ ৰিগাৰ্ডেড এজ দা ফাদাৰ অফ ইকনমিক্স কাক অৰ্থনীতিৰ পিতৃ বুলি কোৱা হয় মোস্ট ইম্পৰ্টেন্ট কোৱেশ্যন আৰু এটো আমি সকলোৱে জানো অপচন সি টো হ'ব শুদ্ধ উত্তৰ আডাম স্মিথ কোনে কোনে নাজানিছে
চাই লওক আডাম স্মিথ হ'ব অৰ্থনীতি বিজ্ঞানৰ পিতৃ তো তেওঁকে পিতৃ বুলি জনা যায় নেক্সট চাওক which one of the fundamental nature of an economic law তলৰ কোনটো অৰ্থনৈতিক নীতিৰ মৌলিক প্ৰকৃতি এ শুদ্ধটো অপচন বি probability অৰ্থাৎ সম্ভাৱনীয়তা এটা হৈছে অৰ্থনীতিৰ এক মৌলিক প্ৰকৃতি নেক্সট কোৱেশ্চনটো চাওক which of the following is an intermediate not and good তলৰ কোনবিধ মধ্যৱৰ্তী দ্ৰব্য নহয় ইয়াৰ শুদ্ধটো অপচন সি তো ইয়াৰ শুদ্ধটোৰ অপচন ডি সৰি সি নহয় ডি হ'ব যন্ত্ৰপাতি মেচিনছ বা যন্ত্ৰপাতিটো মধ্যৱৰ্তী দ্ৰব্য নহয় বাকি আটাইকেইটা কি হয় মধ্যৱৰ্তী দ্ৰব্য বা মধ্যৱৰ্তী সামগ্ৰী হয় নেক্সট চাওক which of the two commodities mentioned below will be the example of joint demand তলত উল্লেখিত কোন দুবিধ সামগ্ৰী সংযুক্ত চাহিদাৰ উদাহৰণ তো ইয়াৰ শুদ্ধটো অপচন বি পেন এণ্ড ইংক জানে চাগে আপোনালোকে কলম আৰু চিয়াহীটো হৈছে সংযুক্ত চাহিদাৰ উদাহৰণ অৰ্থাৎ কলম অবিহনে চিয়াহী কাম নাই আৰু চিয়াহী অবিহনে কলমটোৰ কোনো মূল্য নাই নেক্সট চাওক which of the following is an economic activity তলৰ কোনটো অৰ্থনৈতিক কাৰ্য ৰাইট আনসাৰটো হ'ব অপচন ডি production of crops for selling অৰ্থাৎ বিক্ৰীৰ বাবে শস্য উৎপাদন কৰাটো হৈছে এক প্ৰকাৰৰ অৰ্থনৈতিক কাৰ্য নেক্সট চাওক what is the official language of Bhutan ভূটানৰ চৰকাৰী ভাষাটো কি বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন এ দিজংখা হৈছে ভূটানৰ চৰকাৰী ভাষা নেক্সট কোৱেশ্চনটো হৈছে which of the following state does not share a border with উত্তৰ প্ৰদেশ নিম্নলিখিত কোনখন ৰাজ্যই উত্তৰ প্ৰদেশৰ সৈতে সীমা ভগাই নলয় ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন বি উৰিষ্যা উত্তৰ প্ৰদেশৰ সৈতে সীমা ভগাই নলয় তো বন্ধুসকল আপোনালোকৰ যেহেতু এতিয়া সময় কম আছে আপোনালোকে এই ভিডিঅ'টো অলপ স্পীড কৰি ল'ব পাৰে 1.5x আপোনালোকে কৰি লওক কাৰণ যেহেতু একদম সময় কম আছে আপোনালোকে যিমান স্পীডত পাৰে ভিডিঅ'টো শেষ কৰি লওক কিমানটা শুদ্ধ কৰিব পাৰিছে সেইটো আপোনালোকে খালি ৰাইট দি যাব আৰু এটা কথা জনাই তো যদি আপোনালোকৰ মক টেষ্ট এখন ল'ব বিচাৰে যে আপোনালোকৰ প্ৰেক্টিছটো কিমান হৈছে বা জানিব বিচাৰে যে আমাৰ প্ৰিপাৰেচন কেনেকুৱা হৈছে তেতিয়া এখন মক টেষ্ট ল'ব পাৰে মাত্ৰ 25 টকা পে কৰি পিনে আমাৰ পৰা এই মক টেষ্টখন লৈ ল'ব পাৰিব আৰু কাবাৰ যদি এডিআৰই ফুল সিলেবাস থকা কিছুমান পিডিএফ লাগে বা আসাম পুলিচৰ ফুল সিলেবাস থকা পিডিএফ লাগে সেইবিলাকো পাই যাব স্ক্ৰিনত থকা নাম্বাৰটোত আমাক হোৱাটছআপ কৰি এইবিলাক পিডিএফ আপোনালোকে লৈ ল'ব পাৰিব নেক্সট কোৱেশ্চনটো আগবঢ়াব বলক কি দিছে চাওক which of the following is the state bird of Haryana নিম্নলিখিত কোনটো হাৰিয়ানা ৰাজ্যিক পক্ষী হয় তো চাব নৰ্থ ইষ্টাৰ্ণ ষ্টেটবিলাকৰটো চাব লগতে হাৰিয়ানা বা এনেকুৱা ধৰণৰ কেইখনমান ষ্টেট চাই যাব কেইখনমান বুলি নহয় ভালে কেইখন চাই যাব কাৰণ কোনখন আহিব পাৰে নাজানো আমি তো হাৰিয়ানাৰ ৰাজ্যিক পক্ষীটো কি হয় মনত আছে নে কাবাৰ কোনটো হ'ব চাওক অপচন চিটো হ'ব শুদ্ধ উত্তৰ ব্লেক ফ্ৰেকলিন অৰ্থাৎ কালা তিতৰ তো অসমীয়াত আমি বটা চৰাই বুলি কওঁ কালা তিতৰটো আহিব পাৰে বা বটা চৰাই এইটো হৈছে হাৰিয়ানাৰ ৰাজ্যিক পক্ষী নেক্সট চাওক in which state of India Bodo language primarily spoken ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত বড়ো ভাষাটো কোৱা হয় তো আমি জানো এটো অপচন এটো হ'ব শুদ্ধ উত্তৰ অসমত আমাৰ অসমতে কি হয় বড়ো ভাষাটো প্ৰচলন আছে নেক্সট চাওক which state of India has two capitals ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত দুখন ৰাজধানী আছে মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন হয় কিন্তু এটো আমি জানো অপচন সি টো হ'ব শুদ্ধ উত্তৰ হিমাচল প্ৰদেশৰ দুখন ৰাজধানী আছে নেক্সট কোৱেশ্চনটো হৈছে which is the largest by area union territory of India তো এৰিয়া ওয়াইজ যদি আমি চাবলৈ যাওঁ মাটিকালি হিচাপত চাবলৈ গ'লে ভাৰতৰ আটাইতকৈ ডাঙৰ কেন্দ্ৰীয় শাসিত অঞ্চল কোনটো ৰাইট আনসাৰটো হ'ব অপচন এ জম্মু এণ্ড কাশ্মীৰ জম্মু আৰু কাশ্মীৰটো হৈছে এৰিয়া ওয়াইজ ভাৰতৰ আটাইতকৈ ডাঙৰ কেন্দ্ৰীয় শাসিত অঞ্চল নেক্সট চাওক which state of India is surrounded from three sides by Nepal China and Bhutan ভাৰতবৰ্ষৰ কোনখন ৰাজ্যক তিনিফালৰ পৰা নেপাল চীন দেশ আৰু ভুটানে আগুৰি আছে ৰাইট আনসাৰটো হ'ব অপচন সি সিকিম ৰাজ্যখনক তিনিফালৰ পৰা নেপাল চীন দেশ আৰু ভুটানে আগুৰি আছে নেক্সট চাওক ভোপাল ইজ দ্য সিটি কেপিটেল সিটি অফ হুইচ অফ দ্য ফলোইং ষ্টেটছ নিম্নলিখিত কোনখন ৰাজ্যৰ ৰাজধানী চহৰ হ'ল ভোপাল ইয়াৰ শুদ্ধ উত্তৰটো অপচন ডি মধ্যপ্ৰদেশৰ কেপিটেল হৈছে ভোপাল নেক্সট চাওক which of the following is the national sports of Afghanistan তো নিম্নলিখিত কোনটো আফগানিস্তানৰ ৰাষ্ট্ৰীয় খেল তো কেইখনমান
দেশৰ আপোনালোকে এই যিবিলাক নেশ্যনেল স্পৰ্টছ আছে এইবিলাক জানি থ'ব লাগিব আমাৰ ভাৰততো জানিবই জানে সকলোৱে লগতে ভাৰতৰ যিবিলাক ওচৰ চুবুৰীয়া কাণ্ট্ৰি আছে সেইবিলাকৰতো জানি থ'ব যেনেকৈ বাংলাদেশ হৈ গ'ল আফগানিস্তান হৈ গ'ল চাইনা হৈ গ'ল এইবিলাক জানি থ'ব ভূটান নেপাল এইবিলাকো জানি থ'ব তো এইটো আমাক সুধিছে আফগানিস্তানৰ ৰাষ্ট্ৰীয় খেল কি তো এইটো জানে কোনোবাই জানে চাগে সকলোৱে নাজানিব পাৰে তো ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ বাজকাচি বাজকাচিটো হৈছে আফগানিস্তানৰ ৰাষ্ট্ৰীয় খেল নেক্সটলৈ আগবাঢ়োঁ হুইচ ডিষ্ট্ৰিক্ট ইজ ন'ন এজ দ্য গ্ৰেপ কেপিটেল অফ ইণ্ডিয়া কোনখন জিলাক ভাৰতৰ আঙুৰৰ ৰাজধানী বুলি কোৱা হয় মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন চাওক গ্ৰেপ কেপিটেল বুলি কোনখন চহৰক কোৱা হয় কোনখন ডিষ্ট্ৰিক্টক কোৱা হয় তো ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ নাছিক আৰু নাছিকটো মহাৰাষ্ট্ৰৰ ষ্টেটৰ এখন ডিষ্ট্ৰিক্ট হয় নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ইজ দ্য ষ্টেট ট্ৰি অফ অন্ধ্ৰপ্ৰদেশ নিম্নলিখিত কোনজোপা অন্ধ্ৰপ্ৰদেশৰ ৰাজ্যিক বৃক্ষ এইটো অৰুণাচল প্ৰদেশ হৈ আছে তো অন্ধ্ৰপ্ৰদেশ হ'ব লাগিছিলে কোনজোপা অন্ধ্ৰপ্ৰদেশৰ ৰাজ্যিক বৃক্ষ তো কোনটো হ'ব চাওক অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ নিম হৈছে অন্ধ্ৰপ্ৰদেশৰ ৰাজ্যিক বৃক্ষ নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং পাৰ্চন ইজ ন'ন এজ দ্য গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া তলৰ কোনজন ব্যক্তিক ভাৰতৰ পিতামহ বুলি জনা যায় এইটো কেইবাটাও আমি ভিডিঅ'ত আলোচনা কৰিছোঁ এইটো জানিব লাগে আপোনালোকে সকলোৱে এইটো শুদ্ধ উত্তৰ জানিব লাগে ৰাইট এনচাৰটো হৈছে অপশ্যন বি দাদাভাই নৌৰোজীক গ্ৰেণ্ড অল্ড মেন বুলি জনা যায় লগতে মিছাইল মেন বুলিও আমি এজনক জানো সেইজন হৈছে এপিজে আব্দুল কালাম মিছাইল মেন বুলি জানো আমি আৰু এজনক আমি লৌহ মানৱ বুলি জানো তো এইবিলাক আপোনালোকে মনত ৰাখি যাব আৰু এটাতো আহিবই চিয়'ৰ এটাতো আপোনালোকৰ এনেধৰণৰ প্ৰশ্ন আহেই নেক্সট কুৱেশ্যনটো আগবাঢ়োঁ কি দিছে চাওক হু ৱাজ তান্তিয়া টুপি কোন আছিল সেইটো আমি পাইছোঁ ক'ব নালাগে অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ এ ফেইথফুল লেফটেনেণ্ট অফ নানা চাহিবৰ এজন বিশ্বাসী সেনাপতি আছিল নেক্সটটো চাওক হোৱাট ইজ দ্য নেম অফ দ্য লংগেষ্ট বিচ ইন ইণ্ডিয়া চিটুৱেটেড এট চেন্নাইত অৱস্থিত ভাৰতৰ দীৰ্ঘতম সাগৰৰ তীৰৰ নাম কি দীৰ্ঘতম সাগৰৰ তীৰ অৰ্থাৎ যিটো বিচ সেই বিচটোৰ নাম কি তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মেৰিনা সাগৰ তীৰ নেক্সটটো চাওক ইন হুইচ প্লেনেট দেয়াৰ ইজ ন' এয়াৰ কোনটো গ্ৰহত বায়ু নাই তো বন্ধুসকল ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি মাৰ্কিউৰি অৰ্থাৎ বুধ গ্ৰহত কোনো বায়ু নাই নেক্সটলৈ আগবাঢ়োঁ কি দিছে চাওক হুইচ ৰিভাৰ ইন ইণ্ডিয়া ইজ ন'ন এজ ইয়াৰলুং জাংবু ৰিভাৰ ভাৰতৰ কোনখন নদীক ইয়াৰলুং জাংবু নামেৰে জনা যায় এইটো আমি আগৰ ভিডিঅ'টো আমি আলোচনা কৰিছোঁ কেইবাবাৰো আলোচনা কৰিছোঁ আৰু এইটো সকলোৱে জানেই অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ ব্ৰহ্মপুত্ৰ নদীখনকে ইয়াৰলুং জাংবু বুলি জনা যায় ক'ত জনা যায় এইটো তিব্বত অংশত জনা যায় নেক্সট কুৱেশ্যন হুইচ প্লেচ হেজ দ্য হায়েষ্ট ৰেইনফল ইন ইণ্ডিয়া ভাৰতত বাৰ্ষিক সৰ্বাধিক বৰষুণ হোৱা ঠাইখনৰ নাম কি এইটো আপোনালোকে জানে একদম ইজি হয় অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ মৌচিনৰাম মেঘালয়ৰ মৌচিনৰামত সৰ্বাধিক বৰষুণ হয় নেক্সটটো চাওক ইন হুইচ পাৰ্ট অফ ইণ্ডিয়া ইজ ন'ন এজ দ্য লেণ্ড অফ ছানৰাইজ ভাৰতৰ কোনটো অংশত সূৰ্য উদয়ৰ দেশ বুলি জনা যায় এইটোও জানে সকলোৱে একদম মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইটো জানো অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ অৰুণাচল প্ৰদেশক সূৰ্যোদয়ৰ দেশ বুলি জনা যায় নেক্সটটো চাওক হুইচ হিষ্টৰিকেল কিংডম ৱাজ ডেছক্ৰাইব বাই হিউৱেনচাং দ্য চাইনিজ বুদ্ধিষ্ট মংক চীনৰ বৌদ্ধ সন্যাসী হিউৱেনচাঙে কোনখন ঐতিহাসিক ৰাজ্যৰ বৰ্ণনা কৰিছিল ৰাইট এনচাৰটো হ'ব অপশ্যন এ কামৰূপ হিউৱেনচাঙে কামৰূপ ৰাজ্যৰ বৰ্ণনা কৰিছিল নেক্সটটো চাওক হুইচ চিটি ইজ ন'ন এজ দ্য গেটৱে টু দ্য নৰ্থ ইষ্ট ইণ্ডিয়া উত্তৰ পূব ভাৰতৰ কোনখন চহৰ উত্তৰ পূবৰ গেটৱে বুলি জনা যায় এইটো সকলোৱে জানো আমি অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ গুৱাহাটীক গেটৱে অফ নৰ্থ ইষ্ট বুলি জনা যায় নেক্সটটো চাওক হাউ মেনি ষ্টেটছ ইন নৰ্থ ইষ্ট ইণ্ডিয়া আৰ কালেক্টিভলি ন'ন এজ দ্য ছেভেন ছিষ্টাৰ্ছ উত্তৰ পূব ভাৰতৰ কেইখন ৰাজ্যক সামূহিকভাৱে সাত ভগ্নী বুলি জনা যায় তো ইয়াতে ওলাই আছে সাত ভগ্নী মানে সাতটা অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ নেক্সটলৈ আগবাঢ়িম কি দিছে চাওক হুইচ অফ দ্য ফলোয়িং লেংগুৱেজ ইজ নট এ চিডুল লেংগুৱেজ ইন নৰ্থ ইষ্ট ইণ্ডিয়া তলৰ কোনটো ভাষা উত্তৰ পূব ভাৰতৰ অনুসূচিত ভাষা নহয় তো ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি তামিলটো উত্তৰ পূবৰ অনুসূচিত ভাষা নহয় বাকী এছামিজ বড়ো আৰু বেংগালী এই তিনিওটা হয় নেক্সটটো চাওক হুইচ এডমিনিষ্ট্ৰেটিভ বডি ৱাজ এষ্টাব্লিছ ইন 1971 ফৰ দ্য ডেভেলপমেণ্ট অফ নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ উত্তৰ পূবৰ ৰাজ্যসমূহৰ উন্নয়নৰ বাবে 1971 চনত কোনটো প্ৰশাসনিক সংস্থা স্থাপন কৰা হৈছিল এইটো জানিব লাগে তো কাৰ শুদ্ধ হ'ব চাওক তো ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন এ নৰ্থ ইষ্টাৰ্ণ কাউন্সিল অৰ্থাৎ NEC
NEC-টো কেতিয়া হৈছিল 1971 এটো মনত ৰাখি থব নেক্সট টু চাওক which state in northeast India was added as the 8th state to the reign in 2002 উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্য 2002 চনত এই অঞ্চলত অষ্টম ৰাজ্য হিচাপে সংযোজন কৰা হৈছিল চাওক এতিয়া কিন্তু নৰ্থ ইষ্টত 7খন ৰাজ্যৰ লগতে আৰু এখন ৰাজ্য প্লাস কৰা হৈছে সেই 7 নম্বৰ ৰাজ্যখন 2002 ত অন্তৰ্ভুক্ত কৰা হৈছিল তো কোনখন ৰাজ্য হয় সকলোৱে জানো আমি সকলোৱে জানো অপচন সি টো হ'ব শুদ্ধ উত্তৰ সিকিম নেক্সট টু চাওক which Chinese explorer mentioned an early trade route via northeast India in his writings কোনজন চীনা অভিযাত্ৰীয়ে তেওঁৰ লেখাত উত্তৰ পূব ভাৰতৰ মাজেৰে যোৱা এটা আৰম্ভণিৰ বাণিজ্যিক পথৰ কথা উল্লেখ কৰিছিল ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন সি ঝাং কিয়ান নেক্সট কোৱেশ্চনটো হৈছে what is the name of the Brahmaputra river in Arunachal Pradesh অৰুণাচল প্ৰদেশত ব্ৰহ্মপুত্ৰ নদীক কি নামেৰে জনা যায় আমি জানো এটো সকলোৱে জানে চাগে অপচন সি টো হ'ব শুদ্ধ উত্তৰ চিয়াং চাওক তিব্বত অংশত ইয়াৰলুং জাংপু বুলি জনা যায় অৰুণাচলত চিয়াং অসমত ব্ৰহ্মপুত্ৰ বুলি আমি সবে জানো তাৰ পিছত ব্ৰহ্মপুত্ৰৰ পিছত মেঘনা হিচাপে জনা যায় পদ্মা বা গংগাৰ লগত যেতিয়া মিলিত হয় নেক্সট কোৱেশ্চনটো আগবঢ়িম কি দিছে চাওক হোৱাট ইজ দ্য টোটেল নাম্বাৰ অফ ডিস্ট্ৰিক্ট ইন অৰুণাচল প্ৰদেশ অৰুণাচল প্ৰদেশৰ মুঠ জিলাৰ সংখ্যা কিমান আমি অসমৰটো জানিব লাগিব লগতে অৰুণাচলটো জানিব লাগিব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি 23 নহয় তো 28 হ'ব 28 অৰুণাচলত টোটেল 28 খন ডিস্ট্ৰিক্ট আছে আৰু অসমত কিমানখন আছে এটো আপোনালোকে কমেন্টত জনাই দিবচোন জনে জনে জানে নেক্সট টু চাওক ইন which city is the largest buddhist monastery in India located কোনখন চহৰত ভাৰতৰ আটাইতকৈ ডাঙৰ বৌদ্ধ মঠটো অৱস্থিত এটো সকলোৱে জানে সকলোৱে শুনিছে এই প্ৰশ্নটো ইয়াৰ শুদ্ধ উত্তৰটো অপচন ডি টাৱাঙত ভাৰতৰ আটাইতকৈ ডাঙৰ বৌদ্ধ মঠটো আছে আৰু এই টাৱাংটো অৰুণাচল প্ৰদেশত আছে নেক্সট টু চাওক which of the following is the capital of Arunachal Pradesh তলৰ কোনটো অৰুণাচল প্ৰদেশৰ ৰাজধানী জানো আমি অপচন সি টো হ'ব উত্তৰ ইটানগৰ নেক্সট টু চাওক which of the following is recognized as the state animal of Arunachal Pradesh তলৰ কোনটো অৰুণাচল প্ৰদেশৰ ৰাজ্যিক প্ৰাণী হিচাপে স্বীকৃতি লাভ কৰিছে তো এটো হ'ব শুদ্ধ উত্তৰ অপচন এ মিথুন তো অৰুণাচল প্ৰদেশৰ মিথুন গৰু বিধক ৰাজ্যিক প্ৰাণী হিচাপে তেওঁলোকে স্বীকৃতি প্ৰদান কৰিছে Next to Sak, which of the following is the highest peak in Arunachal Pradesh? তলৰ কোনটো অৰুণাচলৰ সৰ্বোচ্চ শৃংগ ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন সি কংটে হৈছে অৰুণাচলৰ সৰ্বোচ্চ শৃংগ নেক্সট টু চাওক which district is the largest district of Arunachal Pradesh কোনখন জিলা অৰুণাচল প্ৰদেশৰ সৰ্ববৃহৎ জিলা ইয়াৰ শুদ্ধ উত্তৰটো অপচন বি উচ্চ দিবাং উপত্যকা অৰ্থাৎ দিবাং ভেলী তো দিবাং ভেলী বা উচ্চ হাই দিবাং ভেলীটো হৈছে অৰুণাচল প্ৰদেশৰ আটাইতকৈ ডাঙৰ জিলা নেক্সট টু চাওক ইন which district is পৰশুৰাম কুণ্ড লোকেটেড মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় পৰশুৰাম কুণ্ড কোন জিলাত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো অপচন এ লোহিত অৰুণাচল প্ৰদেশৰ লোহিত জিলাত পৰশুৰাম কুণ্ড অৱস্থিত নেক্সট টু চাওক আৰ্কিঅলজিকেল সাইট ভীষ্মকনগৰ is located near which city প্ৰত্নতাত্ত্বিক স্থান ভীষ্মকনগৰ কোনখন চহৰৰ ওচৰত অৱস্থিত তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন এ ৰয়িঙৰ ওচৰত অৱস্থিত নেক্সট চাওক from which district does the Kameng river originate কোনখন জিলাৰ পৰা কামেং নদীৰ উৎপত্তি হৈছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন এ টাৱাং জিলাৰ পৰা কামেং নদীৰ উৎপত্তি হৈছে নেক্সট চাওক নামদফা নেশনেল পাৰ্ক ইজ লোকেটেড ইন which district of Arunachal Pradesh নামদফা ৰাষ্ট্ৰীয় উদ্যান অৰুণাচল প্ৰদেশৰ কোনখন জিলাত অৱস্থিত ৰাইট আনসাৰটো হৈছে অপচন সি চাংলাং অৰুণাচলৰ চাংলাঙত নামদফা ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত নেক্সট চাওক which game was introduced by Europeans in Manipur মণিপুৰত ইউৰোপীয়ানসকলে কোনখন খেলৰ প্ৰৱৰ্তন কৰিছিল তো কিন্তু মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন আৰু সকলোৱে জানো আমি আগতে কেইবাটাও ভিডিঅত আমি আলোচনা কৰিছো তো এটো হ'ব অপচন সি পলো তো ইউৰোপীয়ানসকলে পলো খেলটো মণিপুৰত আৱিষ্কাৰ কৰিছিল নেক্সট চাওক হু was the last king of Manipur মণিপুৰৰ শেষ ৰজা লাষ্ট কিং কোন আছিল অপচন সি টো হ'ব উত্তৰ বুধচন্দ্ৰ সিং তেওঁ আছিল মণিপুৰৰ লাষ্ট কিং নেক্সট কোৱেশ্চন ইন which year was Manipur established as a separate state কোন বছৰত মণিপুৰক পৃথক ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল
ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন এ 1972 1972 চনত সৰি এটো 1972 চন হ'ব নেক্সট চাওক হুইচ অফ দা ফলোইং ইজ এ ক্লাসিক্যাল ড্যান্স অফ মণিপুৰ তলৰ কোনটো মণিপুৰৰ শাস্ত্ৰীয় নৃত্য তো বন্ধুসকল ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন এ ৰাসলীলা তো আপোনালোকে মনত ৰাখিব ৰাসলীলা হৈছে মণিপুৰৰ শাস্ত্ৰীয় নৃত্য নেক্সট হৈছে In which year was the Anglo-Manipur War fought between the British and Bir Tikenrojit? কিমান চনত ইংৰাজ আৰু বীৰ টিকেন্দ্ৰজিতৰ মাজত ইংৰাজ মণিপুৰ যুদ্ধ সংঘটিত হৈছিল ৰাইট এনসাৰটো অপচন বি 1891 ত তো 1891 ত ইংৰাজ আৰু বীৰ টিকেন্দ্ৰজিতৰ মাজত ইংৰাজ মণিপুৰ যুদ্ধ হৈছিল নেক্সট চাওক Which state has the highest literacy rate in the northeast? উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যৰ সাক্ষৰতাৰ হাৰ সৰ্বাধিক মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন হয় নৰ্থ ইষ্টৰ পৰা এই প্ৰশ্নটো একদম ইম্পৰ্টেন্ট হয় আৰু কোনে কোনে জানে আপোনালোকে চাই লওক ইয়াৰ ৰাইট এনসাৰটো যে অপচন এ মিজোৰামৰ যেটো লিটাৰেসি ৰেট আছে সাক্ষৰতাৰ হাৰ হেতু আটাইতকৈ বেছি হয় 2011 চনৰ মতে 2011 চনৰ লোকপিয়ল মতে নেক্সট চাওক ইন হুইচ ইয়াৰ ওয়াজ বীৰ টিকেন্দ্ৰজিত হেং বীৰ টিকেন্দ্ৰজিতক কেতিয়া ফাঁসি দিয়া হৈছিল বা কিমান চনত ফাঁসি দিয়া হৈছিল ৰাইট এনসাৰটো অপচন এ 1891 চনৰ 13 আগষ্টত নেক্সট চাওক হু ওয়াজ দা ফার্স্ট পারসন ফ্রম মণিপুৰ টু রিসিভ দা পদ্মশ্রী মণিপুৰৰ পৰা পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথমজন ব্যক্তি কোন আছিল ৰাইট এনসাৰটো হ'ব অপচন বি ৰালেংনাও খাথিং হৈছে মণিপুৰৰ পৰা পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথমজন ব্যক্তি নেক্সট চাওক Which of the following birds is recognized as the state bird of Manipur? তলৰ কোনটো চৰাইক মণিপুৰৰ ৰাজ্যিক চৰাই হিচাপে স্বীকৃতি দিয়া হয় ইয়াৰ শুদ্ধটো অপচন বি ননগিয়েন 1989 ত মনত ৰাখিব 1989 তে এই পক্ষীবিধক মণিপুৰৰ ৰাজ্যিক চৰাই হিচাপে ঘোষণা কৰা হৈছিল নেক্সট চাওক ইন হুইচ ইয়াৰ ওয়াজ দা কেবুল লামজাও সেঞ্চুৰী ডিক্লেয়াৰ্ড এজ এ নেশনেল পাৰ্ক কিমান চনত কেবুল লামজাও অভয়াৰণ্যখনক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয় ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন ডি 1977 ত নেক্সট চাওক ইন হুইচ ইয়াৰ ওয়াজ দ্য প্ৰেসিডেন্ট ৰুল ইম্প'জড অন মেঘালয় ফৰ দ্য ফাৰ্ষ্ট টাইম তো প্ৰথমবাৰৰ বাবে মেঘালয়ৰ ওপৰত কেতিয়া ৰাষ্ট্ৰপতি শাসন জাপি দিয়া হৈছিল ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন বি 1991 ত 1991 ৰ 11 অক্টোবৰত 1991 ৰ 11 অক্টোবৰত প্ৰথম ৰাষ্ট্ৰপতি শাসন মেঘালয়ৰ ওপৰত জাপি দিয়া হৈছিল নেক্সট চাওক Which is the longest natural cave in South Asia? দক্ষিণ এছিয়াৰ আটাইতকৈ দীঘল প্ৰাকৃতিক গুহা কোনটো ইয়াৰ শুদ্ধটো অপচন সি ক্ৰেম লিয়াট প্ৰাহ এটো হৈছে এছিয়াৰ ভিতৰত দক্ষিণ এছিয়াৰ ভিতৰত আটাইতকৈ দীঘল প্ৰাকৃতিক গুহা নেক্সট চাওক Which is recognized as the state bird of Meghalaya? কোনটো মেঘালয়ৰ ৰাজ্যিক চৰাই হিচাপে স্বীকৃতি লাভ কৰিছে ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন বি পাহাৰৰ ময়না তো পাহাৰৰ ময়না মেঘালয়ৰ ৰাজ্যিক চৰাই হিচাপে স্বীকৃতি লাভ কৰিছে নেক্সট কোৱেশ্চনটো চাওক হু ওয়াজ দ্য লিডাৰ অফ দ্য খাচী ৰিবিলিয়ন খাচী বিদ্ৰোহৰ নেতা কোন আছিল সকলোৱে জানো আমি তো সকলোৱে জানো অপচন বি হ'ব শুদ্ধত্তৰ তিৰাত সিং খাচী বিদ্ৰোহৰ নেতৃত্ব দিছিল তিৰাত সিঙে নেক্সট চাওক ভুৱনেশ্বৰী টেম্পল ইজ সিটুৱেটেড অন দ্য বেংক অফ হুইচ অফ দ্য ফলোইং ৰিভাৰ তলৰ কোনখন নদীৰ পাৰত ভুৱনেশ্বৰী মন্দিৰ অৱস্থিত তোমালোকে চাওক কোনে কোনে জানে ইয়াৰ শুদ্ধটো হ'ব অপচন বি গুমটি নদীৰ পাৰত ভুৱনেশ্বৰী মন্দিৰ অৱস্থিত নেক্সট চাওক হুইচ অফ দ্য ফলোইং ইজ দ্য লাৰ্জেষ্ট ৰিভাৰ ইন ত্ৰিপুৰা তলৰ কোনটো ত্ৰিপুৰাৰ আটাইতকৈ ডাঙৰ নদী ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন বি গুমটি হৈছে ত্ৰিপুৰাৰ আটাইতকৈ ডাঙৰ নদী নেক্সট চাওক হু এক্সকেভেটেড দ্য কমলাসাগৰ লেক কমলাসাগৰ হ্ৰদ কাৰ দ্বাৰা খনন কৰা হৈছিল শুদ্ধটো জানো অপচন এ মহাৰাজ ধন্যমাণিক্যই কমলাসাগৰ হ্ৰদৰ খনন কৰাইছিল নেক্সট চাওক হু ওয়াজ দ্য ফাৰ্ষ্ট অলিম্পিয়ান অফ ত্ৰিপুৰাৰ প্ৰথম অলিম্পিয়ান কোন আছিল
তো ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন বি সৰস্বতী ডি আছিল ত্ৰিপুৰাৰ প্ৰথম অলিম্পিয়ান নেক্সট চাওক দ্য হৰ্ণবিল ফেষ্টিভেল ইজ সেলিব্ৰেটেড ইন দ্য ফাৰ্ষ্ট উইক অফ হুইচ অফ মন্থ এভৰি ইয়াৰ তো প্ৰতি বছৰে কোন মাহৰ প্ৰথম সপ্তাহত হৰ্ণবিল উৎসৱ পালন কৰা হয় এইটো কিন্তু মোষ্ট ইম্পৰ্টেণ্ট এটা কুৱেশ্যন হয় আৰু হৰ্ণবিল উৎসৱটো কোনখন ষ্টেটত পালন কৰা হয় এইটো আপোনালোকে কমেণ্টত জনাই দিব নৰ্থ ইষ্টৰে এখন ষ্টেট হয় কোনখন ষ্টেটত পালন কৰা হয় আপোনালোকে জনাব এতিয়া সুধিছে যে প্ৰতি বছৰে কোন মাহৰ প্ৰথম সপ্তাহত এইটো পালন কৰা হয় তো সকলোৱে জানো অপশ্যন ডিটো হ'ব উত্তৰটোৰ ডিচেম্বৰৰ মাহত নেক্সট চাওক হুইচ ষ্টেট ৱাজ দ্য ফাৰ্ষ্ট টু বি ফৰ্ম আউট অফ দ্য লাৰ্জ টেৰিটৰী অফ আছাম অসমৰ বৃহৎ ভূখণ্ডৰ পৰা প্ৰথমে কোনখন ৰাজ্য গঠন হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন এ নাগালেণ্ড অসমৰ ভূখণ্ডৰ পৰা প্ৰথমতে নাগালেণ্ড ৰাজ্যখন ভাগ হৈ গৈছিল অৰ্থাৎ এক্সট্ৰা হৈ গৈছিল নেক্সট চাওক হোৱাট ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট এয়াৰপৰ্ট ইন নৰ্থ ইষ্ট ইণ্ডিয়া উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তম বিমানবন্দৰটোৰ নাম কি এইটো ক'বই নালাগে সকলোৱে জানো তো সকলোৱে জানো অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ নেক্সট চাওক হোৱাট ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক ইন দ্য নৰ্থ ইষ্ট উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যানটোৰ নাম কি তো চাওক আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন হয় উত্তৰ পূৰ্বাঞ্চলৰ নৰ্থ ইষ্টৰ জানো চাগে আমি অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ নামদফা ৰাষ্ট্ৰীয় উদ্যান আৰু এই নামদফাখন অৰুণাচল প্ৰদেশত আছে কিন্তু মনত ৰাখি থ'ব নেক্সট কুৱেশ্যনটো চাওঁ হুইচ চিটি চাৰ্ভ এজ দ্য কেপিটেল অফ দ্য আছাম প্ৰভিন্স ডিউৰিং ব্ৰিটিছ ৰুল ব্ৰিটিছ শাসনৰ সময়ত কোনখন চহৰে অসম প্ৰদেশৰ ৰাজধানী হিচাপে কাম কৰিছিল চাওক ব্ৰিটিছে যেতিয়া অসমত শাসন কৰি আছিল তেতিয়া অসমৰ ৰাজধানীখননো কি আছিল আমি জানিব লাগিব ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন চি শ্বিলং তো কোনে কোনে জানিছিলে চাওক শ্বিলংটো আছিল তেতিয়া সময়ত অসমৰ ৰাজধানী নেক্সট কুৱেশ্যনটো চাওক হোৱাট ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট লেক ইন দ্য নৰ্থ ইষ্ট উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তম হ্ৰদটোৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন বি লকটকটো হৈছে উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ হ্ৰদ আৰু এইটো মণিপুৰত আছে এই লকটক হ্ৰদটো মণিপুৰত অৱস্থিত নেক্সটটো চাওক হোৱাট ইজ দ্য নেম অফ দ্য স্মলেষ্ট নেশ্যনেল পাৰ্ক ইন দ্য নৰ্থ ইষ্ট উত্তৰ পূৰ্বাঞ্চলৰ ক্ষুদ্ৰতম ৰাষ্ট্ৰীয় উদ্যানটোৰ নাম কি একদম স্মলেষ্টটো সুধিছে আমি জানো চাগে নাজানিলে চাই লওক চিৰোহী ৰাষ্ট্ৰীয় উদ্যান অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ চিৰোহী ৰাষ্ট্ৰীয় উদ্যান নেক্সটটো চাওক হুইচ ষ্টেট ইজ নৰ্থ ইষ্ট ইণ্ডিয়া হেভ এ mountain climate with cold, snowy winters and mild summer. উত্তৰ পূব ভাৰতৰ কোনবোৰ ৰাজ্যৰ জলবায়ু ঠাণ্ডা বৰফীয়া আৰু শীত আৰু মৃদু গ্ৰীষ্মৰ সৈতে পাহাৰীয়া জলবায়ু তো কোনটো হ'ব চাওক অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ ছিকিম এণ্ড অৰুণাচল প্ৰদেশৰ নেক্সটটো চাওক ইন হুইচ ইয়েৰ ৱাজ অৰুণাচল প্ৰদেশ এষ্টাব্লিছ কিমান চনত অৰুণাচল প্ৰদেশ প্ৰতিষ্ঠা হৈছিল মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হয় জানিব লাগিব অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ 1987ত 1987ত অৰুণাচল প্ৰদেশ গঠন হৈছিল বা প্ৰতিষ্ঠা হৈছিল নেক্সটটো চাওক হোৱাট ৱাজ অৰুণাচল প্ৰদেশ ফৰ্মেলি ন'ন বাই অৰুণাচল প্ৰদেশক পূৰ্বতে কি নামেৰে জনা গৈছিল এইটো আমি জানো সকলোৱে জানে এইটো অপশ্যন এইটো হ'ব শুদ্ধ উত্তৰ নেফা অৰুণাচল প্ৰদেশক প্ৰথমতে নেফা বুলি জনা গৈছিল অৰ্থাৎ নৰ্থ ইষ্ট ফ্ৰণ্টায়াৰ এজেঞ্চি বুলি জনা গৈছিল নেক্সটটো চাওক হুইচ কাণ্ট্ৰি ডাজ নট শ্বেয়াৰ ইটছ বৰ্ডাৰ উইথ অৰুণাচল প্ৰদেশ কোনখন দেশে অৰুণাচল প্ৰদেশৰ সৈতে সীমা ভাগাই নলয় বা ভগ নকৰে তো অপশ্যনকেইটা চাওক অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ নেপাল তো নেপালে অৰুণাচল প্ৰদেশৰ সৈতে সীমা ভগাই নলয় নেক্সট কুৱেশ্যনটো আগবাঢ়িম কি দিছে চাওক ইন হুইচ ইয়েৰ নেশ্যনেল বুক ট্ৰাষ্ট ৱাজ ফৰ্ম নেশ্যনেল বুক ট্ৰাষ্ট কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল কোনটো শুদ্ধ হ'ব চাওক অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ 1957ত 1957 চনত নেক্সটটো চাওক হুইচ ইণ্ডিয়ান অ'ন দ্য ফাৰ্ষ্ট পুলিটজাৰ প্ৰাইজ কোন ভাৰতীয় প্ৰথম পুলিটজাৰ বঁটা লাভ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন চি গোবিন্দ বিহাৰী লাল গোবিন্দ বিহাৰী লালে প্ৰথম পুলিটজাৰ বঁটা লাভ কৰা ভাৰতীয় ব্যক্তি আছিল নেক্সটটো চাওক হু ইজ দ্য অথৰ অফ দ্য বুক হাজাৰ চৌৰাশীৰ মা নামৰ গ্ৰন্থখনৰ লেখক কোন আছিল তো ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি মহাশ্বেতা দেৱী নেক্সটটো চাওক হুইচ অফ দ্য ফলোয়িং বেদা ইজ পাৰ্টলি ইন প্ৰ'জ এণ্ড পাৰ্টলি ইন ভাৰ্চেছ তলৰ কোনখন বেদ আংশিকভাৱে পদ্যত আৰু আংশিকভাৱে শ্লোকত আছে মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হয় তো ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি যজুৰ্বেদ তো যজুৰ্বেদখন আংশিকভাৱে পদ্যত আছে আৰু আংশিকভাৱে শ্লোকত আছে নেক্সটটো চাওক হু ৰট দ্য বুক
পঞ্চতন্ত্ৰ পঞ্চতন্ত্ৰ গ্ৰন্থখন কোনে লিখিছিল ইয়াৰ শুদ্ধটো অপচন সি বিষ্ণু শৰ্মাই পঞ্চতন্ত্ৰ গ্ৰন্থখন লিখিছিল নেক্সট চাওক দ্য জাতক ষ্টৰিজ আৰ ৰিলেটেড টু দ্য প্ৰিভিয়াছ লিভছ অফ হুম জাতকৰ কাহিনীবোৰ কাৰ পূৰ্বজন্মৰ বা পূৰ্বজীৱনৰ লগত জড়িত ৰাইট এনসাৰটো হৈছে অপচন সি বুদ্ধ নেক্সট চাওক হু ইনভাইটেড দ্য বাৰ্মিজ টু আছাম মানসকলক কোনে অসমলৈ মাতিছিল এটো সকলোৱে জানো আমি তো ক'ব নালাগে অপচন ডি টো হ'ব শুদ্ধ উত্তৰ চকুমুদি বদন চন্দ্ৰ বৰফুকন তো আমি সকলোৱে জানো বদন চন্দ্ৰ বৰফুকনে মানসকলক প্ৰথমতে অসমলৈ মাতি আনিছিল নেক্সট চাওক হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ বাৰ্মন ডাইনেষ্টি বৰ্মন বংশৰ অন্তিমজন শাসক বা শেষৰজন শাসক কোন আছিল এটো জানিব লাগে আপোনালোকে বৰ্মন বংশৰ শেষৰজন শাসক কোন আছিল তো বন্ধুসকল ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি ভাস্কৰ বৰ্মন তো চাওক ভাস্কৰ বৰ্মনে বৰ্মন বংশৰ শেষৰজন শাসক আছিল তো ইয়াৰ লগতে কোনে বৰ্মন বংশটো প্ৰতিষ্ঠা কৰিছিল এটো আপোনালোকে কমেন্টত জনাই দিব যদি কোনে কোনে জানে আপোনালোকে চাম আমি তো বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন আছিল কোনে বৰ্মন বংশৰ প্ৰতিষ্ঠা কৰিছিল নেক্সট তো চাও কি দিছে হু ৱাজ দ্য ফাৰ্ষ্ট টু বি গিভেন দ্য টাইটেল বৰৰজা উপাধি প্ৰথম কাক দিয়া হৈছিল ইম্পৰ্টেন্ট প্ৰশ্ন কাক বৰৰজা উপাধি প্ৰথমতে দিয়া হৈছিল ফুলেশ্বৰীক সৰ্বেশ্বৰীক অম্বিকাক নে মূলাঘাবৰুক তো আমি যদি চাবলৈ যাওঁ অপচন এটো হৈ যাব শুদ্ধ উত্তৰ ফুলেশ্বৰীক আমি জানো ফুলেশ্বৰীক বৰৰজা উপাধি দিয়া হৈছিল নেক্সট তো চাওক হু ৱাজ দ্য কামৰূপ ৰুলাৰ হু লেফট হিজ চিল এট নালন্দাত চিলমোহৰ দি থৈ অহা কামৰূপৰ শাসকৰজনৰ নাম কি আছিল এটো আমি কালি ভিডিঅ'তে আলোচনা কৰিছো চাগে তো এটো সকলোৱে জানো আমি অপচন এটো হ'ব শুদ্ধ অপচন ডি টো হ'ব শুদ্ধ উত্তৰ ভাস্কৰ বৰ্মন সৰি এ নহয় ডি টো হ'ব তো ভাস্কৰ বৰ্মনে নালন্দাত চিলমোহৰ এৰি থৈ আহিছিল নেক্সট তো আগবাঢ়িম বলক কি দিছে চাওক দিহিং পাটকাই ৱাইল্ড লাইফ চেঞ্চুৰী হেজ বিন ডিক্লেয়াৰ্ড এজ এ নেশ্যনেল পাৰ্ক অফ হুইচ ডিষ্ট্ৰিক্ট ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা দিহিং পাটকাইখন কোনখন জিলাত আছে আমি হেতু জানিব লাগিব তো দিহিং পাটকাইখন আমি আলোচনা কৰিছো আগে সাগে ইয়াৰ আগৰ ভিডিঅ'টোত অপচন এটো হ'ব শুদ্ধ উত্তৰ ডিব্ৰুগড় আৰু তিনচুকীয়া তো ডিব্ৰুগড় আৰু তিনচুকীয়া জিলাত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখন আছে নেক্সট চাওক দা ফাৰ্ষ্ট খেলো ইণ্ডিয়া স্পৰ্টছ স্কুল অফ নৰ্থ ইষ্ট ইণ্ডিয়া ইজ সিটুৱেটেড ইন হুইচ চিটি তো উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম খেলো ইণ্ডিয়া ক্ৰীড়া বিদ্যালয়টো কোনখন চহৰত অৱস্থিত শুদ্ধটো অপচন এ শিলং এখন প্ৰথমত শিলঙত আছে নেক্সট চাওক দ্য ফাৰ্ষ্ট পেট্ৰল ভেসেল কনকলতা বৰুৱা হেজ বিন ইণ্ডাক্টেড ইনটু হুইচ ডিফেন্স ফ'ৰ্চ প্ৰথম পেট্ৰল জাহাজ কনকলতা বৰুৱা কোনটো প্ৰতিৰক্ষা বিভাগত অন্তৰ্ভুক্ত হয় ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন সি টো হ'ব শুদ্ধ উত্তৰ ইণ্ডিয়ান কোষ্ট গাৰ্ড অৰ্থাৎ ভাৰতীয় উপকূল ৰক্ষা বাহিনীত নেক্সট চাওক হু ৱাজ দ্য কম্প'জাৰ অফ দ্য হস্তিবিদ্যানৱৰ কোনে ৰচনা কৰিছিল এইটো আমি জানো সকলোৱে জানে চাগে আপোনালোকে অপচন ডি টো হ'ব শুদ্ধ উত্তৰ হুকুমাৰ বৰকাইতে হস্তিবিদ্যানৱৰ ৰচনা কৰিছিল ইয়াৰ লগতে আৰু এটা প্ৰশ্ন আপোনালোকৰ ৰিলেটেড হয় হেতু আপোনালোকে ক'বচোন কমেন্টত যে হস্তিবিদ্যানৱ গ্ৰন্থখনত চিত্ৰকৰ কাম কোনে কৰিছিল অৰ্থাৎ যিবিলাক ছবি আছিল এইবিলাক কোনে আঁকিছিল হেতু কিন্তু আপোনালোকৰ পৰীক্ষাত আহে নেক্সট কোৱেশ্চন লাগবহিন চাওক What is the name of the first candidate of Assam nominated by the president to the Rajya Sabha? ৰাজ্যসভালৈ ৰাষ্ট্ৰপতিৰ দ্বাৰা প্ৰথমবাৰৰ বাবে মনোনীত হোৱা অসমৰ প্ৰাৰ্থীগৰাকীৰ নাম কি আছিল চাওক ইম্পৰ্টেন্ট হয় ৰাজ্যসভালৈ তেওঁ প্ৰথমে কি হৈছিল নিৰ্বাচিত হৈছিল কোন আছিল তেওঁ তো ইয়াৰ শুদ্ধটো অপচন বি আনোৱাৰা টাইমুৰ আৰু এই আনোৱাৰা টাইমুৰ অসমৰ কিন্তু প্ৰথম মহিলা মুখ্যমন্ত্ৰী আছিল হেতু জানি থব প্ৰথম মহিলা মুখ্যমন্ত্ৰী আছিল এটো ইম্পৰ্টেন্ট হয় নেক্সট চাওক What is the chief character of ভাওনাখনৰ মুখ্য চৰিত্ৰ কি তো আমি সকলোৱে জানিব লাগে তো এটা সকলোৱে জানাৰ প্ৰশ্ন হয় অপচন বি টো হ'ব শুদ্ধ উত্তৰ সূত্ৰধাৰক হৈছে ভাওনা এখনৰ মুখ্য চৰিত্ৰ নেক্সট কোৱেশ্চন ইণ্ডিয়াছ লংগেষ্ট ৰিভাৰ ক্ৰছিং ৰোপৱে which was inaugurated recently has been constructed across which river ভাৰতৰ সবাতোকৈ দীঘল ৰোপৱে ৰছিৰ ৱে বুলি কয় তো হেতু কোনখন নদীৰ ওপৰত আছে বা কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰিছে তো আমি সকলোৱে গম পাইছো অপচন সি টো হ'ব শুদ্ধ উত্তৰ ব্ৰহ্মপুত্ৰ তো গুৱাহাটীত আছে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰিছে নেক্সট চাওক ৰূপসী এয়াৰপোৰ্ট ইজ লোকেটেড অন হুইচ ডিষ্ট্ৰিক্ট ৰূপসী যেটো বিমানবন্দৰ আছে এটো কোন জিলাত অৱস্থিত ইয়াৰ শুদ্ধটো অপচন ডি কোকৰাঝাৰত নেক্সট লাগবহিম What is the full form of CAA অৰ্থাৎ কাৰ সম্পূৰ্ণ ৰূপটো কি এটো কিন্তু মোষ্ট ইম্পৰ্টেন্ট প্ৰশ্ন হয় CAA আৰু এটা আছিল CAB
বি এটা আছিলে কেব আছিলে তো চি এ আৰু চি এ বি দুইটা মনত ৰাখি থ'ব তো ইয়াতে সুধিছে চি এ এৰ সম্পূৰ্ণ মানে কাৰ সম্পূৰ্ণ ৰূপটো কি হ'ব তো এইটো যদি আমি চাবলৈ যাওঁ অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট আৰু চি এ বি মানে আছিলে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল তো কেব আহিলে অপশ্যন এটো হ'ব আৰু কা আহিলে অপশ্যন বিটো হ'ব জানে সকলোৱে তো নেক্সট কুৱেশ্যনটো আগবাঢ়িম হু ইজ দ্য ডাইৰেক্টৰ জেনেৰেল অফ আছাম পুলিচ অসম পুলিচৰ আৰক্ষী সঞ্চালক প্ৰধান কোন তো বন্ধুসকল ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি জি পি সিং হৈছে অসম পুলিচৰ আৰক্ষী সঞ্চালক প্ৰধান অৰ্থাৎ ডি জি পি তো ডি জি পি হৈছে বৰ্তমান জি পি সিং নেক্সট চাওক হু ৰিচিভ জ্ঞানপীঠ ফৰ দ্য ইয়েৰ অফ 2020 2020 চনৰ ভাৰতীয় জ্ঞানপীঠ বঁটা কোনে লাভ কৰিছিল তো ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ নীলমণি ফুকনে নেক্সট কুৱেশ্যনটো আগবাঢ়িম চাওক হু ৰিচিভ দ্য সাহিত্য একাডেমি এৱাৰ্ড ইন 2022 ফৰ এছামিজ লেংগুৱেজ 2022 চনৰ অসমীয়া সাহিত্যৰ বাবে সাহিত্য একাডেমি বঁটা কোনে লাভ কৰিছিল তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মনোজ কুমাৰ গোস্বামী নেক্সটলৈ আগবাঢ়িম হোৱাট ইজ দ্য ফুল ফৰ্ম অফ কেব এইটো পাই আহিছোঁ আমি এইটো পাই আহিছোঁ সকলোৱে জানো অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল নেক্সটটো চাওক ডক্টৰ মৃণাল চন্দ্ৰ কলিতা ৰিচিভ সাহিত্য একাডেমি বাল সাহিত্য পুৰস্কাৰ 2021 ফৰ হুইচ বুক তো চাওক এইটো ইম্পৰ্টেণ্ট হয় ডক্টৰ মৃণাল কলিতাই কোনখন গ্ৰন্থৰ বাবে 2021 বৰ্ষৰ সাহিত্য একাডেমীৰ শিশু সাহিত্য বঁটা লাভ কৰিছে ডক্টৰ মৃণাল কলিতাই কোনটো কিতাপৰ বাবে বা কোনটো গ্ৰন্থৰ বাবে কোনটো হ'ব তো এইটো হৈ যাব অপশ্যন এটো হৈ যাব শুদ্ধ উত্তৰ বকুল ফুলৰ দৰে বাবে তো এই গ্ৰন্থখনৰ বাবে তেওঁ শিশু সাহিত্য বঁটা লাভ কৰিছে নেক্সট চাওক হুইচ ইজ দ্য আছামিজ মন্থলি মেগাজিন অফ দ্য ফলোয়িং ডেট কমপ্লিট 50 years তলৰ কোনখন অসমীয়া মাহেকীয়া আলোচনীয়ে 50 বছৰ সম্পূৰ্ণ কৰিছে তো ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি বিস্ময় নেক্সট চাওক ইন হুইচ ডে অফ দ্য ইয়েৰ বন মহোৎসৱ ইজ সেলিব্ৰেটেড ইন আৱাৰ কাণ্ট্ৰি বছৰ কোনটো দিনত আমাৰ দেশত বন মহোৎসৱ পালন কৰা হয় তো ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি 1 জুলাই কোনে কোনে জানিছিলে চাওক তো 1 জুলাই তাৰিখে আমাৰ দেশত বন মহোৎসৱ পালন কৰা হয় নেক্সট চাওক হুইচ চিটি অফ নৰ্থ ইষ্ট ইণ্ডিয়া ইজ ন'ন এজ দ্য স্কটলেণ্ড অফ ইণ্ডিয়া উত্তৰ পূব ভাৰতৰ কোনখন চহৰক ভাৰতৰ স্কটলেণ্ড নামেৰে জনা যায় মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন আৰু সকলোৱে জানে চাগে তো এইটো হ'ব অপশ্যন বি হ'ব উত্তৰ শ্বিলঙক স্কটলেণ্ড অফ ইণ্ডিয়া বুলি জনা যায় নেক্সট চাওক হুইচ ইজ দ্য নিয়েৰেষ্ট প্লেনেট অফ দ্য আৰ্থ অৰ্থাৎ পৃথিৱীৰ আটাইতকৈ নিকটৱৰ্তী একেবাৰে পৃথিৱীৰ ওচৰত থকা গ্ৰহটো কি সকলোৱে জানিব লাগে অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ ভেনাছ শুক্ৰ গ্ৰহটো পৃথিৱীৰ আটাইতকৈ ওচৰত থকা গ্ৰহ নেক্সট কুৱেশ্যন হুৱেৰ ফাৰ্ষ্ট এনচিয়েণ্ট চিভিলাইজেশ্যন ৱাজ এষ্টাব্লিছ প্ৰথম পুৰণি সভ্যতাবোৰ ক'ত গঢ়ি উঠিছিল ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি ৰিভাৰ বেংকছ নৈৰ পাৰতে গঢ়ি উঠিছিল নেক্সট চাওক হু ফাৰ্ষ্ট ৰিভল্ট ফৰ হেভাজাৰ্ড কাটিং অফ ট্ৰিজ ইন ইণ্ডিয়া যধে মধে গছ কটাৰ বিৰুদ্ধে ভাৰতৰ মাটিত পোনপ্ৰথমবাৰৰ বাবে কোনে আন্দোলন কৰিছিল ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি বৈষ্ণৱ কমিউনিটি অৰ্থাৎ বিষ্ণু সম্প্ৰদায়ৰ লোকসকলে আন্দোলন কৰিছিল নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য ইলিগেল বিজনেছ অফ গেডাৰিং অফ ৱাইল্ড প্লেণ্টছ এণ্ড এনিমেলছ বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণী বেআইনীভাৱে সংগ্ৰহ কৰি চলোৱা ব্যৱসায়ক কি বুলি কোৱা হয় ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি প্লাণ্ডাৰিং অফ স্পেচিছ অৰ্থাৎ জীৱ লুণ্ঠন বুলি কোৱা হয় নেক্সট চাওক কি দিছে হু লেড দ্য মুভমেণ্ট নৰ্মদা বাচাও কোনে নৰ্মদা বাচাও আন্দোলনৰ নেতৃত্ব দিছিল তো ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি মেধা পাটেকৰে নেক্সট চাওক হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট ইজ নট দ্য ফ্ৰণ্টায়াৰ ডিষ্ট্ৰিক্ট অফ ভূটান তলৰ কোনখন জিলা ভূটানৰ সীমামূৰীয়া নহয় ৰাইট এনচাৰটো হৈছে অপশ্যন এ হাইলাকান্দিখন নেক্সট চাওক হুইচ অফ দ্য ফলোয়িং ইজ এ কনভেনশ্যনেল চ'ৰ্চ অফ এনাৰ্জি তলৰ কোনটো পৰম্পৰাগত শক্তিৰ উৎস তো পৰম্পৰাগত শক্তি আৰু অপৰম্পৰাগত শক্তি এইবিলাক আপোনালোকে চাই যাব ছায়েন্সৰ কুৱেশ্যন হয় একদম ইজি হয় পাৰিব ইয়াতে সুধিছে পৰম্পৰাগত শক্তি ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন চি ইলেক্ট্ৰিক এনাৰ্জি নেক্সট চাওক হুইচ অফ দ্য ফলোয়িং ডাজ নট বিলং টু এ বায়'টিক এনভাইৰনমেণ্ট
অজৈৱিক পৰিৱেশৰ অন্তৰ্ভুক্ত নহয় কোনটো অজৈৱিক পৰিৱেশৰ অন্তৰ্ভুক্ত নহয় বায়ু আছে পানী আছে মাটি আছে আৰু উদ্ভিদ আছে তো আমি যদি চাওঁ বায়ুটো অজৈৱিক হয় পানীটো মাটিটো কিন্তু উদ্ভিদটো নহয় অপচন ডিটো হ'ব শুদ্ধতৰ উদ্ভিদটো নহয় নেক্সট লাইক বঢ়িম কি দিছে চাওক which of the following district is the frontier district of Bangladesh তলৰ কোনখন জিলা বাংলাদেশৰ সীমামূৰীয়া জিলা ইয়াৰ শুদ্ধতৰ অপচন এ কৰিমগঞ্জটো হৈছে বাংলাদেশৰ সীমামূৰীয়া জিলা নেক্সট টু চাওক which region is called the roof of the world কোনটো অঞ্চলক পৃথিৱীৰ ছাদ বা মুধচ বুলি কোৱা হয় তো বন্ধুসকল ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন এটো হ'ব শুদ্ধতৰ তিব্বত সকলোৱে জানে চাগে তিব্বতক পৃথিৱীৰ ছাদ বুলি কোৱা হয় নেক্সট টু চাওক which one of the following sea is the largest in area তলৰ কোনখন সাগৰ মাটিকালিৰ পৰা আটাইতকৈ বেছি তো তলৰ কোনখন সাগৰ কালি আটাইতকৈ বেছি শুদ্ধটো অপচন ডি বেৰিং সি অৰ্থাৎ বেৰিং সাগৰৰ কালি আটাইতকৈ বেছি নেক্সট টু চাওক which of the following is a part of eastern coast of India তলৰ কোনটো ভাৰতৰ পূব উপকূলৰ অংশ ইয়াৰ শুদ্ধটো অপচন এ হ'ব শুদ্ধতৰ কৰমণ্ডল কোষ্ট কৰমণ্ডল উপকূলটো হৈছে ভাৰতৰ পূব উপকূলৰ অংশ আজি ভিডিঅ'ৰ লাষ্ট কোৱেশ্চন হোৱাট ইজ দ্য নেম অফ দ্য ষ্ট্ৰেইট হুৱেৰ এডামছ ব্ৰিজ ইজ চিটুৱেটেড আডামছ ব্ৰিজ বা আডামৰ হেতু থকা প্ৰণালীটোৰ নাম কি মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হয় জানিব লাগে অপচন চিটো হ'ব শুদ্ধতৰ পাক ষ্ট্ৰেইট অৰ্থাৎ পক প্ৰণালী তো বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিলে এই প্ৰশ্নকেইটাৰ ভিতৰত কিমানটা শুদ্ধ কৰিব পাৰিলে বা কিমানটা ভুল হ'ল নিজকে পৰীক্ষা কৰিছে চাগে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিব ধন্যবাদ